আৰোহণ আৰ্টিষ্ট গিল্ডৰ তামুলপুৰৰ সমাজকৰ্মী দয়াল দাসলৈ আৰোহণ সামাজিক সমন্বয় বঁটা। ৰাজ্যৰ অগ্ৰণী শিক্ষা সাহিত্য সমাজ সাংস্কৃতিক অনুষ্ঠান আৰোহণ গিল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উপলক্ষে ২৭ ডিচেম্বৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ ২০জন বিশিষ্ট ব্যক্তিক আৰোহণ বঁটা প্ৰদান কৰা হয়। তদুপলক্ষে তামুলপুৰৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী দয়াল দাসৰ নিজ বাসগৃহত আজি আৰোহণ আৰ্টিষ্ট গিল্ডৰ এটি সজাতি দল উপস্থিত হৈ বিশিষ্ট সমাজকৰ্মীগৰাকীক আৰোহণ সামাজিক সমন্বয় বঁটা প্ৰদান কৰে। প্ৰথমে মই আৰোহণ গোষ্ঠীৰ সমূহ কাৰ্যকৰ্তাকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে ইয়াত উপস্থিত মোৰ শিক্ষাগুৰু সাংবাদিক বন্ধুসকল আটাইলৈ মই পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই আৰোহণ গোষ্ঠী যি এই বঁটা প্ৰদান কৰিলে, এই বঁটা বিশেষ সমাজকৰ্মী হিচাপে তেওঁলোকে দিছে। তো মই তেওঁলোকক বহুত কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষ অসুবিধাৰ কাৰণে মই যোৱা ২৭ তাৰিখে উপস্থিত থাকিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। তেখেতসকলে আজি মোৰ গৃহত আহি উপস্থিত হয় যি বঁটা প্ৰদান কৰিলে, মই তেখেতসকলক আটাইলৈ বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। এই অনুষ্ঠানটি আৰু দীঘলীয়া দীৰ্ঘায়ু হওক কামনা কৰিছোঁ। আৰু এনেকুৱা বঁটা প্ৰদান কৰাৰ বাবে সমূহ ৰাইজকে মই ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত যাতে ভগৱানৰ কৃপাত এনেকৈ ৰাইজৰ হকে কাম কৰি যাব পাৰোঁ, সমাজৰ কাম কৰিব পাৰোঁ, তাকে আশা ৰাখিছোঁ। দয়াল দাসক ফুলাম গামোচা, মানপত্ৰ আৰু ট্ৰফি প্ৰদান কৰি সুদূৰ ভৱিষ্যতে সমাজখনৰ হকে কাম কৰি যাবলৈ উৎসাহ যোগায়। নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম। আৰোহণ আৰ্টিষ্ট গিল্ডৰ তৰফৰ পৰা যোৱা ২৪টা বছৰে প্ৰায় ৪০০ৰো অধিকক বঁটা প্ৰদান কৰাৰ পিছত উৎসাহমূলক বঁটা এইবাৰো আমি আৰোহণ আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠা দিৱসৰ দিনা যোৱা ২৭ ডিচেম্বৰ ২০২৪ অসম সাহিত্য সভা প্ৰেক্ষাগৃহত গুৱাহাটীত প্ৰায় ২০জনক আমি আৰোহণ বঁটাৰে সন্মানিত কৰিছোঁ। উক্ত অনুষ্ঠানতে আমি দয়াল দাসকো নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত বিশেষ অসুবিধাত যাব নোৱাৰাত আজি উপস্থিত হৈছোঁ। কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় গণ্যমান্য কিছুমান ব্যক্তিত্ব থকা ব্যক্তিক এই অনুষ্ঠানেৰে সন্মানিত কৰি আহিছোঁ। শিল্পী সাহিত্যিক সাংবাদিকসকলৰ সংমিশ্ৰণত জন্মগ্ৰহণ কৰা আৰোহণ আৰ্টিষ্ট গিল্ডে ২৪টা বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষ বৰ্তমান চলি আছে। যোৱা ২৭ ডিচেম্বৰ ২০২৪ প্ৰতিষ্ঠা বিশেষ অসুবিধাত তেখেত উপস্থিত থাকিব নোৱাৰাত আজি ৩০ ডিচেম্বৰত আমি তেখেতৰ ঘৰত এই বঁটাটি প্ৰদান কৰাৰ বাবে আগবাঢ়ি আহিছোঁ। আৰু তেখেতক এই মুহূৰ্তত আমি এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এটা ফুলাম জাপি, এখন প্ৰশস্তি পত্ৰ আৰু এটা ট্ৰফিৰে তেখেতক আমি সামাজিক সমন্বয় বঁটাৰে সন্মানিত কৰিম। ৰিপৰ্টাৰ লাইভ অসম।